আমাৰ মুছলিম সম্প্ৰদায়ত যিসকল অধিবক্তা আছে, আইনজীৱী আছে, আপোনালোকেতো ভালকৈ জানে যে এই উচ্ছেদ মানৱীয় নে অমানৱীয়। কিয় আপোনালোকে মনে মনে বহি আছে, কিয় আপোনালোকে সেই মানুহবিলাকৰ প্ৰতি আগবাঢ়ি অহা নাই? যিসকল নেতা আচলতে যোগ্যই নহয়, যিসকল MP হোৱাৰ যোগ্য নহয়, সেইসকলৰ মুখৰ পিনে চাই থাকে, সেইসকলেই ওলাই আছে। কিন্তু আপোনালোক আইনজীৱীসকল কিন্তু এতিয়ালৈকে আমি তেনেকুৱা কোনো পদক্ষেপ আমি লোৱা দেখা নাপালোঁ। আজি ৰকিবুল হুছেইন MP ধুবুৰী জিলাত আপুনি কি নকৰিলে? ধুবুৰীত ইমান যে উচ্ছেদ হ'ল, ইমান মানুহৰ 4জন মানুহ যে মৰিলে, এতিয়া সেইসকল মানুহক সান্তনা দিয়াতকৈ যদি আপুনি আপোনাৰ পকেটৰ 5 লাখ টকা আপুনি অনুদান দি দিয়কচোন। সেইসকল মানুহে উচ্ছেদৰ আগত আপুনি এটা কথা ভাবিছিলে যে মুছলমানৰ কিবা অসুবিধা হ'লে বাবৰি সহায় কৰিব। আপোনাৰ লাজ নাই? আপুনি যে এনেকুৱা কথাবিলাক মানুহৰ আগত কৈ বিচলিত কৰিব বিচাৰিছে মানুহবিলাকক। আমি সকলোৱে এটা কথা স্পষ্টকৈ জানো যে বৰ্তমান ৰাজ্যত কি চলি আছে, যি ধৰণে উচ্ছেদ কাৰ্য চলি আছে। কিছু সংখ্যক মানুহে ইয়াক ধিক্কাৰ জনাইছে, কিছু সংখ্যক মানুহে সমৰ্থন জনাইছে। চৰকাৰৰ ফালৰ পৰা ক'ব বিচাৰিছে যে এয়া সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ সহায়ত, তেওঁলোকৰ হস্তক্ষেপৰ পিছতহে আমি উচ্ছেদ অভিযান চলাইছোঁ। চৰকাৰী মাটি তেওঁলোকে বহিছে, আমি কোনো ধৰণৰ অমানৱীয় উচ্ছেদ আমি কৰা নাই, আমি লিগেলি উচ্ছেদ কৰিছোঁ। এইটো হৈছে চৰকাৰৰ ভাষ্য। তাৰ বিপৰীতে কিছু পাব্লিকেও বিপৰীত ৰিয়েকশ্যন দিছে যে এইটো অমানৱীয় উচ্ছেদ, ইয়াৰ উচিত তদন্ত হোৱা উচিত। কিছু জনপ্ৰতিনিধিও এই ক্ষেত্ৰত কিছু বিতৰ্ক দেখা যায় যে কিছু এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, যি মন্তব্যই গোটেই অসম তোলপাৰ লগাইছে। তেওঁলোকেও ক'ব বিচাৰিছে যে এয়া অমানৱীয়, অসাংবিধানিক, এয়া উচ্ছেদ কোনো পধ্যেই মানি লোৱা নহ'ব। আচলতে কোন সঁচা কোন মিছা? যদি চৰকাৰে উচ্ছেদ কৰিছে তাৰ সমাধান আছে। যিসকল মানুহক উচ্ছেদ কৰিছে সেইসকল লোক এতিয়া ক'ত আছে, কি খাইছে, ক'ত যোৱা নাই, ক'ত যাব, এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া আচলতে বিৰোধী পক্ষৰ যিসকল বিধায়ক বা মন্ত্ৰী MLA আছে সেইসকলে কিন্তু উলিয়াই যাব লাগিছিল। কিন্তু সেইসকলক দেখা গৈছে যে বিভিন্ন ধৰণৰ বিতৰ্কমূলক মন্তব্য কৰি তেওঁলোকে শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰিছে। একাংশ সংবাদ মাধ্যমকো টাৰ্গেট কৰা আমি দেখিবলৈ পাইছোঁ। সংবাদকৰ্মীৰ লগত দুৰ্ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। আচলতে ভুলটো কাৰ? চৰকাৰে উচ্ছেদ কৰিছে, কিন্তু সেই জনপ্ৰতিনিধি গৈ তাতে পটাঘাত নিমখ ঢালা যেন অনুভৱ হৈছে। কাৰণ উচ্ছেদ কৰাৰ আগত চৰকাৰে জাননী প্ৰেৰণ কৰিছিলে। সেই জাননী প্ৰেৰণ কৰাৰ পিছদিনাখনে চৰকাৰে কিন্তু উচ্ছেদ কৰিব যোৱা নাই। তেতিয়াহ'লে জনপ্ৰতিনিধিবিলাকে জাননী দিয়াৰ লগে লগে সেই মানুহবিলাকক সান্তনা দিব কিয় যোৱা নাই? সেই সময়ত সেই মানুহবিলাকক এইটো আশ্বাস কিয় দিয়া নাই যে আপোনালোকক যেতিয়া উচ্ছেদ কৰা হয় তাৰ বিপৰীত ব্যৱস্থা আমি কৰি দিম, আপোনালোকক কিছু সাহায্যৰ ব্যৱস্থা আমি কৰি দিম, গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে সেইসকল প্ৰতিনিধিয়েই একাংশ উচতনিমূলক যি মন্তব্য আগবঢ়াইছে, সেই মন্তব্যৰ কাৰণে কিন্তু আৰু বিশৃংখল বেছিহে দেখা পোৱা গৈছে। উচ্ছেদ হোৱাৰ পিছত বা উচ্ছেদ হোৱাৰ সময়ত যদি কোনো জনপ্ৰতিনিধি সেই সময়ত যাব বিচাৰে, সেই স্থানত যাব বিচাৰে, তেতিয়াহ'লে প্ৰশাসনৰ লোকে বাধা দিবই। কাৰণ প্ৰশাসনৰ লোক গৈছে তাতে উচ্ছেদ কৰিবলৈ, বিশৃংখল কৰিবলৈ নহয়। উচ্ছেদটো বিশৃংখলেই হয়, তথাপিও জনপ্ৰতিনিধি এটা যেতিয়া তাৰ ভিৰৰ মাজত সোমাই যাব, তেতিয়া আৰু ডাঙৰ এটা বিশৃংখল হৈ যাব, যাৰ কাৰণে সেইসকল প্ৰশাসনৰ দায়িত্ব প্ৰশাসনে পালন কৰিছে। কিন্তু জনপ্ৰতিনিধিৰ সেইখিনি দায়িত্ব আছিলে। উচ্ছেদ হোৱাৰ পিছত তাৰ কি দায়িত্ব? এতিয়া তাৰ দায়িত্ব আছিলে যে সেই মানুহবিলাকক কিছু খাদ্যৰ যোগান ধৰা। সেইসকল মানুহে এতিয়া আছে ক'ত থাকিব, ক'ত আশ্ৰয় ল'ব, বা তেওঁলোকক ভৱিষ্যতৰ কিবা এটা আশ্বাস দিয়া যে আমি আপোনালোকক কিবা এটা সহায় কৰিম, আপোনালোকক থকাৰ কাৰণে আমি অলপ কিঞ্চিত পৰিমাণে হ'লেও আমি থকাৰ ব্যৱস্থা কৰি দিম, মাটি বাৰীৰ ব্যৱস্থা কৰি দিম। গতিকে এইসমূহ কথা সেই জনপ্ৰতিনিধিসকলে কৰিব লাগিছিল। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে উচ্চতমূলক মন্তব্য, বিপৰীত মন্তব্য, শাসক পক্ষক গালিগালাজ, একাংশক গালিগালাজ। এই গালিগালাজে কিন্তু কোনো ধৰণৰ সমাধান নাহে। সমাধান এটাই আহিব, যদি আপোনালোকে কৈছে যে এয়া অমানৱিক, অসাংবিধানিক, তেনেহ'লে আপোনালোকে প্ৰুফ কৰক বা ফাষ্ট ট্ৰেক আদালতত গৈ আপোনালোকে আবেদন কৰক যে এয়া উচ্ছেদ হৈ আছে অমানৱীয়, গতিকে আপোনালোকে উচ্ছেদটো বন্ধ কৰিব লাগে। তেতিয়াহে হ'ব। আপোনালোকে টকশ্বত বহি যদি সাংবাদিকক যদি গালিগালাজ পাৰে, এয়া কিন্তু কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আপোনালোকৰ তেতিয়াহে কামত আহিব যেতিয়া আপোনালোকে সেই মানুহবোৰৰ হৈ কিবা এটা মাতি কথা ক'ব, সেই মানুহবোৰক 2 টকা দি সহায় কৰিব, সেই মানুহবিলাকক খাদ্যৰ কাৰণে কিবা যোগান ধৰিব, তেতিয়াহে কিন্তু প্ৰকৃততে সহায় কৰা হ'ব বুলি কোৱা হ'ব। এই মুহূৰ্তত মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে আমাৰ মুছলিম সম্প্ৰদায়ৰ যিসকল অধিবক্তা আছে, আইনজীৱী আছে, আপোনালোকেতো ভালকৈ জানে যে এই উচ্ছেদ মানৱীয় নে অমানৱীয়। আপোনালোক সংবিধানৰ একোটা অংগ, গতিকে আপোনালোক সম্পূৰ্ণভাৱে জানে। গতিকে আপোনালোকে যদি ভাবিছে যে এয়া অসাংবিধানিক, অমানৱীয়, তেনেহ'লে আপোনালোক কিয় ওলাই আহি আজি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱা নাই? কিয় আপোনালোকে মনে মনে বহি আছে? কিয় আপোনালোকে সেই মানুহবিলাকৰ প্ৰতি আগবাঢ়ি অহা নাই? সাধাৰণ মানুহ আপোনালোকৰ মুখৰ পিনেই চাই থাকে।
যে আপোনালোকে যদি দুই এটা সমাধান উলিয়াই দিয়ে সাধাৰণ মানুহকেইটা শান্তিভাৱে জীয়াব পাৰিব। কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে আপোনালোকে মৌন হৈ আছে। তাৰ বিপৰীতে যি দুই এটা কথা ক'ব নোৱাৰা, মানুহৰ লগত ব্যৱহাৰ কৰিব নোৱাৰা, মানুহক শালীনতা দেখাব নোৱাৰা কিছু তথাকথিত নেতা বুলি কৈছো, মই তথাকথিত নেতা বুলি কৈছো, সেই সংখ্যালঘু নেতাসকলক, যিসকল নেতা আচলতে যোগ্যই নহয়, যিসকল MP হোৱাৰ যোগ্য নহয়, মানুহক মানুহ বুলি নাভাবি সেইসকল MP MLA হৈছে, সেইসকলৰ মুখৰ পিনে চাই থাকে, সেইসকলেই ওলাই আছে। কিন্তু আপোনালোক আইনজীৱীসকল কিন্তু এতিয়ালৈকে আমি তেনেকুৱা কোনো পদক্ষেপ আমি লোৱা দেখা নাপালো। গতিকে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে যদি ভাবিছে এয়া সংবিধান বিৰোধী কাম কৰিছে তেওঁলোকে, তেতিয়াহ'লে আপোনালোকে সোনকালে ৰাজপথত ওলাই আহক বা আপোনালোকে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হওক, যাতে সুপ্ৰিম কোৰ্টৰ পৰা ফাষ্ট ট্ৰেক আদালতৰ পৰা আপোনালোকে সোনকালে ৰায় এটা লৈ আহক যে এই উচ্ছেদটো টোটেলি বন্ধ কৰিব লাগে। আৰু এটা কথা, যদি তেনেকুৱা কৰিব নোৱাৰে বা তেনেকুৱা কৰিব বিচৰা নাই, আপোনালোকে সেই জনপ্ৰতিনিধিৰ মুখৰ পিনেই যদি চাই আছে, তেনেহ'লে আপোনালোকে যে আইনজীৱী হয়, আপোনালোকেতো ভালকেই জানে যে সংবিধানে সকলো মানুহক সমান অধিকাৰ দিছে যদি তেওঁ প্ৰকৃত ভাৰতীয় হয়, প্ৰকৃত অসমবাসী হয়। গতিকে সকলোকে সমান অধিকাৰ দিছে, যেনেকুৱা বাসস্থান, খাদ্য, এইবিলাক আমাৰ মৌলিক প্ৰয়োজন, সংবিধানে আমাক অধিকাৰ দিছে। গতিকে সেই বাসস্থান যিহেতু কোনো এজন মানুহৰ নাই, যিজন উচ্ছেদিতৰ যদি আমি ক'ব যাওঁ তেখেতে চৰকাৰী মাটিত দখল কৰি বহি আছে, তেতিয়াহ'লে তাৰ ঘৰ বাৰী আছে নে নাই সেইটো আপোনালোকে চাওক। আৰু যদি ঘৰ বাৰীখন নাই, তেতিয়াহ'লে সংবিধানৰ মতে চৰকাৰে তাক ব্যৱস্থা কৰি দিব লাগিব। আৰু সেই চৰকাৰক দৃষ্টিগোচৰ কৰাৰ দায়িত্ব কাৰ হৈছে জনপ্ৰতিনিধিৰ। জনপ্ৰতিনিধিয়ে কিন্তু সেই দায়িত্বটো পালন কৰিব লাগে। আজি ৰকিবুল হুছেইন MP ধুবুৰী জিলাত আপুনি কি নকৰিলে? ধুবুৰীত ইমান যে উচ্ছেদ হ'ল, ইমান মানুহৰ 4জন মানুহ যে মৰিলে, তাৰ বিপৰীতে কিমান মানুহ ঘৰ নোহোৱা হ'ল, কিমান সৰু সৰু বাচ্চাবিলাক, তাৰ কিতাপ পত্ৰৰ কথা আছে, থকা মেলা, খোৱা বোৱা, আপুনি সকলো মানুহক সহায় কৰিবলৈ আগবাঢ়ি গৈছেনে? নে আপুনি অকল উচতনিমূলক মন্তব্য কৰিবলৈহে আগবাঢ়ি গৈছে? মানুহবিলাকক কেতিয়াবা সান্তনা নহয়, কেতিয়াবা টকাৰ সহায়তে সহায় কৰিব লাগে। এতিয়া সেইসকল মানুহক সান্তনা দিয়াতকৈ যদি আপুনি আপোনাৰ পকেটৰ 5 লাখ টকা আপুনি অনুদান দি দিয়কচোন, সেইসকল মানুহে ঘৰ বাৰী বনাই ধুনীয়াকৈ থাকিব পৰাৰ ব্যৱস্থা কৰি দিয়ক। আপুনি ইমান ধুনীয়া অট্টালিকা, ইমান ৰাজপ্ৰসাদ বনাই আপুনি বহি আছে, ইফালে MP পদ লৈ বহি আছে, ধুবুৰীবাসীয়ে আপোনাক সৰ্বকালৰ অভিলেখ ভংগ কৰি আপোনাক জয়ী কৰোৱাইছে, এয়াই নেকি তাৰ পৰিমাণ? আপুনি উচ্ছেদৰ আগত আপুনি এষাৰ কথা কৈছিলে যে মুছলমানৰ কিবা অসুবিধা হ'লে বাগৰি সহায় কৰিব। হিমন্ত বিশ্ব শৰ্মা, 100জন হিমন্ত বিশ্ব শৰ্মা আহিলেও কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰিব। তেতিয়াহ'লে আপুনি এতিয়া কি চাই আছে? এইবোৰ উচ্ছেদ নহয়? আপোনাৰ লাজ নাই? আপুনি যে এনেকুৱা কথাবিলাক মানুহৰ আগত কৈ বিচলিত কৰিব বিচাৰিছে মানুহবিলাকক। আপুনি MP হয়, নহ'লে আপোনাক কি ক'ম, আপোনাক যে আপোনাৰ সমষ্টিত যে আপোনাৰ মানুহবিলাকে যে আপোনাক মাৰিছিলে, ধুবুৰী যোৱাৰ পিছত যে আপোনাক ঘেৰাও কৰিছিলে, এনে কৰা নাই, মানুহবিলাকক আৱেগ হৈছে। আপুনি MP, সাধাৰণ মানুহবিলাকে MP আৰু MLAৰ মুখৰ পিনেই চাই থাকে যে চৰকাৰীভাৱে সিহঁতে আপোনাৰ পৰা এই খাব বিচৰা নাই, আপোনাৰ পৰা টকা বিচৰা নাই, যে আজি চলিব পৰা নাই 500 টকা এটা দিয়া, 1000 টকা এটা দিয়ে, এইটো বিচৰা নাই। সিহঁতে এইটোও বিচাৰিছে যে চৰকাৰৰ ফালৰ পৰা যদি কোনো অনুদান দিয়ে বা চৰকাৰৰ ফালৰ পৰা যদি কিবা অসুবিধা দিয়ে বা চৰকাৰৰ ফালৰ পৰা যদি কিবা হেঁচা দিয়ে, তাৰ প্ৰটেষ্ট আপুনি কৰক, তাৰ বিৰুদ্ধে গৈ আপুনি মানুহবিলাকক সহায় কৰক। কেৱল সংখ্যালঘুৰ ক্ষেত্ৰতে নহয়, গোটেই অসমতে এইটোৱে হ'ব লাগে যে সাধাৰণ মানুহবিলাক যাতে শান্তি সুখত থাকিব পাৰে, তাৰ কাৰণে জনপ্ৰতিনিধিবিলাকক পতা হয় আৰু জনপ্ৰতিনিধিবিলাক তাৰ কাৰণে নিৰ্বাচিত হয়। কিন্তু বেছি কথা নকওঁ, ৰকিবুল হুছেইনক আৰু এটা কথাই কৈছোঁ, আপুনি সোনকালে যদি এই মানুহবিলাকক, উচ্ছেদিত মানুহক আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক থকা খোৱাৰ, আপোনাৰ পকেটৰ পইচা দি হ'লেও সেই মানুহবিলাকক একোটা মাটি কিনি দিয়াৰ ব্যৱস্থা কৰি দিয়ক, নতুবা আপুনি পদত্যাগ কৰক। চিধা কথা।